Good evening, everyone. সবে জইন হৈ লোৱা তেতিয়ালৈকে মই ৰখি লৈছো। গুড ইভিনিং সবকে মোৰ ফালৰ পৰা আৰু আজি সোমবাৰ আজি আমি মেথছৰ ক্লাছ কৰিম এনচিইআৰটি এক্সাৰসাইজ টাইম টেবুলটো অকমান খলাই দিব লগা হ'ল বেয়া নাপাবা মই এই সপ্তাহটো কেনেকুৱা টাইম টেবুল হয় মই জনাই দিম বাকি নৰমাল মতে চলি থাকিব কিবা যদি কেতিয়াবা টাইম টেবুল চেঞ্জ হয় আজিৰ দৰে মই জনাই দিম তোমালোকৰ লগতে Good evening সকলোকে কালি মক টেষ্ট দিলে সবে কিমান নম্বৰ পাইছে মনত আছে নাই কোৱা মক টেষ্টৰ ৰিজাল্ট মই আমাৰ ক্লাছত দিম হেতু কাৰণে ঠিক আছে সায়েন্সৰ ক্লাছৰ দিনা দিম এতিয়া আমি মেথছৰটো দি লওঁ আহা মেথছৰ আমাৰ মক টেষ্টৰ ফাৰ্স্ট ৰিজাল্টটো দিয়া হ'ব সবে জয়েন হৈ লওক মই ৰিজাল্টটো উলিয়াই লওঁ ঠিক আছে মই উলিয়াম এতিয়া মক টেষ্ট মেথছৰ প্ৰথম 6 জন মই কৈ দিম কোন হৈছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ ঠিক আছে প্ৰথম 6 নহয় প্ৰথম 10 জনৰ নাম মই কৈ দিম গুড ইভিনিং সাউন্ডটো আহি আছে ন ভালকে সাউন্ডটো আহি আছে নাই ওকে দেন মই এনাউন্স কৰিব গৈ আছো আমাৰ মেথছৰ মক টেষ্টত অন্তৰিক্স বুঢ়াগোহাঁই লাষ্ট যোনটো মেথছৰ ৰিয়েল নাম্বাৰৰ মক টেষ্ট হৈছিলে তাত আমাৰ অন্তৰিক্সে 100 আউট অফ 100 পাইছে ৰেংক 1 ধীমান চৌধুৰীও 100 আউট অফ 100 ৰেংক 2 আৰু বনশ্ৰী কলিতা 100 আউট অফ 100 ৰেংক 3 ৰেংক 4th পাইছে মৃদুপৱন খনিকৰ 96 5th পাইছে জ্ঞানন্দন বৰা 96 পল্লৱী নেওগ 96 6 ৰেংক আৰিয়াদীপ বৰঠাকুৰ 96 7 ৰেংক ৰেকিব 92 অজয় কুমাৰ 88 9 ৰেংক নয়নমণি শৰ্মা 88 10th ৰেংক ওকে দেন মই দেখাই দিওঁ স্ক্ৰিনটোত তোমালোকে সবেই চাব পাৰিবা তেতিয়া ৰখা মই ধুনীয়াকৈ দেখাই দি আছো তোমালোকক আজি ক্লাছটো আৰম্ভ হোৱাৰ আগতে মই সবকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেচনছ জনালো যিসকলে কালিৰ মক টেষ্টটো এটেম্প কৰিছিলা আৰু কেনেকুৱা পালা একবাৰ কমেন্ট সেকশনত মোক জনোৱা মক টেষ্টটো ফাৰ্স্ট আমাৰ মক টেষ্ট আৰু মই অসমৰ মানে এডুকেশনটোত অলপমান বেলেগ টাইপত কৰিব বিচাৰি আছো অলপ ষ্টেণ্ডাৰ্ড হ'ব লাগে আমি ক্লাছ কৰিলো নোটস দিলো লিখি আছো হেবিলাক নহয় আমি মক টেষ্ট কৰিম এমসিকিউ প্ৰেক্টিস কৰিম ইউনিক কোৱেশ্চন কৰিম নতুন বস্তু শিকিম কাৰণ মেথছ এণ্ড ফিজিক্স সবটো তোমালোকে জানা সবতকে বেলেগ হয় আৰু তোমালোকক মই অলপ বেলেগতকে বেলেগ কৰি তুলিম আৰু কালি মক টেষ্টত এভাৰেজ মাৰ্কস হোৱা 71.5 পাইছে মানে সব ষ্টুডেন্ট মিলাই পেলাই 71 পাইছে মানে এভাৰেজটো পাৰ ষ্টুডেন্ট 71.5 পাইছে এভাৰেজ টাইম টেকেন 14.33 সব ষ্টুডেন্টৰ মিলাই এভাৰেজটো 14.33 হৈছে 38 জন ষ্টুডেন্ট এপিয়াৰ হল আমাৰ 60 জন মান ষ্টুডেন্ট আছে 38 হে হৈছে আই এক্সপেক্ট দে এই নাম্বাৰটো নেক্সট মক টেষ্টত আৰু বাঢ়িব ফাৰ্স্ট চেপ্টাৰ হল নেক্সট উইক হয়তো সেকেন্ড চেপ্টাৰৰ মক টেষ্ট হ'ব নেক্সট উইক যদি আমাৰ সেকেন্ড চেপ্টাৰটো কমপ্লিট হয় আজি এতিয়া মই আকৌ এবাৰ ৰিজাল্ট শীটখন দেখাই দিছো অন্তৰিক্স ৰেংক 1 100 আউট অফ 100 ধীমান চৌধুৰী 2 বনশ্ৰী কলিতা 100 আউট অফ 100 ৰেংক 3 মৃদুপৱন জ্ঞানন্দন পল্লৱী অৰিয়াদীপ ৰেকিব অজয় কুমাৰ আৰু নয়নমণি শৰ্মা 10th বহুত ৰেংকিং আছে সবৰে নামবিলাক মই দেখুৱা নাই আৰু তোমালোকে হয়তো ভাবিব পাৰা সেম মাৰ্কস পাইছে কিন্তু ফাৰ্স্ট ৰেংকত কিয় হল হেতু কিয় হল জানানে যে কম সময় লৈছে হেতু কাৰণে যোনে কম টাইমত কৰিছে মানে হি আগত আহিছে বনশ্ৰীয়ে কৈছে ভাল লাগিল মক টেষ্টটো দি বঢ়িয়া বাকি বিলাকৰ কেনেকুৱা লাগিল একবাৰ কোৱা আৰু অলপ ইউনিক এক্সপেৰিয়েন্স পাইছা নাই কমেন্টত কোৱা তেতিয়া মই আৰু ভাল লাগিব নেক্সট আৰু মই ভাল কোৱেশ্চন দিব পাৰিম কালি 25টা কোৱেশ্চনৰ হৈছে আৰু আমাৰ সায়েন্সৰ মক টেষ্টৰ ৰিজাল্ট আমি সায়েন্সৰ ক্লাছত ধুনীয়াকৈ দি দিম আৰু নেক্সট মক টেষ্টত সবে ভাল কৰিব লাগিব আই হোপ সবে 100 এটেম্প কৰক সবে 100 প্ৰেক্টিস কৰক আৰু টাইমটো হেতু কাৰণে ৰাখিছো পৰীক্ষাত যাতে সোনকালে কৰাৰ প্ৰেক্টিস হৈ যাওক তোমালোকৰ এতিয়া নাভাবিবা এটো মক টেষ্টত কম মাৰ্কস মানে তোমালোকৰ বহুত বেয়া হৈ গল নেক্সট মক টেষ্টত আৰু ভালকে পাৰফৰ্ম কৰা এক্সামৰ নিচিনাকে দিয়া চিটিং কোনেও নকৰিবা
নিজক এনালাইসিস কৰি থাকিবা মই চাম কোনে কিমান নম্বৰ পাইছে ক'ত কিমান কম হ'ল আৰু মই সবকে তেতিয়া এনালাইসিস কৰিম সবকে হেনেকে গাইড কৰিব পাৰিম বৃষ্টি ভাল লাগিল ঋতিস্মিতা ভাল লাগিল গৌৰী ভাল লাগিল পল্লৱী ৰেকিব 92 ইন 12 মিনিট বঢ়িয়া কম সময়ত কমপ্লিট কৰিব চাবা টাইমাৰ হেতু কাৰণে দিছো আৰু এটা মনত ৰাখিবা মক টেষ্ট যেতিয়া খতম হৈ যায় সেই মক টেষ্টটো মই সেট টু 1 এটেম্প কৰি ৰাখো মানে কালি দিনটোলৈকে মক টেষ্টটো এবাৰে দিব পৰা হৈ আছিল তোমালোকৰ মনত তেতিয়া প্ৰশ্ন হ'ব পাৰে যে এই মক টেষ্টটো মই এবাৰে দিলো এই প্ৰশ্নখিনি মই পিছত আকৌ চাব বিচাৰো তো মই কি কৰো মক টেষ্টটো খতম হোৱাৰ লগে লগে আজি মই সেই মক টেষ্টটো আনলিমিটেড এটেম্প কৰি দিছো কাৰোবাৰ যদি আকৌ দিব মন গৈ থাকে এতিয়া দি থাকিব পাৰিবা আৰু কোনোবাই যদি বিচাৰে কোৱেশ্চনখিনিও চাই থাকিব মন যাব পৰীক্ষাৰ সময়ত কোৱেশ্চনখিনি প্ৰেক্টিছ কৰিব মন যাব তো সেই কোৱেশ্চনখিনি তোমালোকে মক টেষ্টটোত গ'লে পাই থাকিবা মানে যেইবাৰ দিয়া সেইবাৰে পাই থাকিবা এতিয়া কাৰণ মই ফাৰ্ষ্ট এটেম্পট এটো কাৰণে ৰাখিছিলো কালি মই ৰিজাল্টখিনি চাব লাগিব ঠিক তেনেকৈ মেথছটো এতিয়া মই আনলিমিটেড সায়েন্সটো আনলিমিটেড কৰি দিম কিন্তু ইয়াতে ফাৰ্ষ্টটোৱে ধৰিব ফাৰ্ষ্ট এটেম্পটোৱে ধৰিব আই এম লেট জ্ঞানন্দন ওকে কেছ নাই একো নাই আমি ৰিজাল্টটো পাতি আছিলো আৰু ৰিজাল্টৰ এখিনি মই ইউটিউবতো দি দিম হা এই ভিডিঅটো মই ৰিজাল্টৰটো অকমান ক্ৰপ কৰি আমি ইউটিউবত দি দিম কাৰণ যিসকলে চাব নোৱাৰিলে বা বেলেগ কোনোবা ষ্টুডেণ্টেও যদি চাব বিচাৰে তেতিয়া চাব পাৰিব অন্তৰিক্সে কৈছে সঁচাকে মক টেষ্টটোত ষ্টেণ্ডাৰ্ড কুৱেশ্যন আহিছে বহুত ভাল লাগিল বঢ়িয়া অন্তৰিক্স তুমি টপাৰ হৈছা 100 আউট অফ 100 নেক্সট মই এক্সপেক্ট কৰিম এজন মানুহে যাতে টপাৰত নাথাকে নেক্সট যাতে বেলেগ এজন টপাৰত আহে ঠিক আছে বেলেগ এজন টপাৰত আহে আৰু মাহটোৰ মানে গোটেই কোৰ্সটোৰ শেষত তোমালোকে মেট্ৰিক যেতিয়া দিবা তাৰ পিছত গোটেই ওভাৰঅল ক্লাছটোত যোন মেথছত আৰু সায়েন্সত এজন ষ্টুডেণ্ট মই বাছি উলিয়াম তেওঁলোকক মোৰ ফালৰ পৰা মই কিবা গিফ্ট দিম সেইটো মোৰ প্ৰমিস সায়েন্সটো দিয়া নাই গা বেয়া আছিল পিছত দিম হ'ব সায়েন্সটো পিছত দি লবা একো নাই ভিজিট মোৰ মেথছত 79% পালো বাট সায়েন্সত 36 বেয়া হ'ল নেক্সট এটেম্প ওকে তুমি নেক্সট যোনটো সায়েন্সৰ টেষ্ট হ'ব ভালকে দিবা সায়েন্সৰ সাগে নেক্সট উইক আকৌ এটা টেষ্ট হৈ যাব কাৰণ আমাৰ এসিড বেস সল্ট চেপ্টাৰটো খতম হৈ গ'ল তো সেকেন্ড চেপ্টাৰৰ মক টেষ্ট আমি নেক্সট উইক দি দিম চেপ্টাৰ শেষ হ'ব মক টেষ্ট দিবা তাৰ পিছত কি হ'ব জানা গোটেইখিনি চেপ্টাৰ কমপ্লিট হৈ যাব তেতিয়া আমি একেলগে সব কোৱেশ্চন মিলাই পেলাই 45 ৰ মক টেষ্ট বনাই দিম তেতিয়া তোমাৰ সব কোৱেশ্চন ৰিভিজন হৈ থাকিব আনলিমিটেড মক টেষ্ট যিমান পাৰি মই মানে নিজৰ বেষ্ট দিম আৰু তোমালোকৰ কাৰণে তোমালোকে নিজৰ বেষ্ট দিয়া মোৰ বেষ্ট আৰু তোমালোকৰ নিজৰ 100% দিয়া তেতিয়া সবে 100 কৰি আহিব পাৰিবা মেট্ৰিকত আৰু এই বেটছত যোনে জয়েন হৈ আছে মেথছ হক সায়েন্স হক মেথছ এণ্ড ফিজিক্স হ'ব বা পঢ়াৰ কি লাভ হয় তোমালোকে হয়তো এতিয়া ৰিয়েলাইজ কৰিছা মানে নহয় কোৱা এনেকুৱা বস্তুবিলাক তুমি বেলেগত কেতিয়াও নোপোৱা পঢ়ুৱাব বহুত ভালকে পঢ়াব মই এটা কথা মোৰ আজিও মই ভাবি আছিলো হা মই আজি মোৰ তোমালোকৰ মেমৰ লগতো পাতি আছিলো প্লাস মোৰ দেউতাৰ লগতো অলপ আগত পাতি আছিলো মই 6:30 পৰা ক্লাছ কৰিছো ন আজি অলপ কথা কৈছো হা বেয়া নাপাবা ষ্টাৰ্টিংত আজি মই 6:30 পৰা ক্লাছ কৰিছো মই 6টা বজাত আহি সদায় ফাৰ্ষ্ট মই অফিচৰ পৰা আহি সদায় ফাৰ্ষ্ট কলটো মোৰ দেউতাক কৰো তাৰ পিছত মোৰ ওয়াইফক কৰো তো মই ফাৰ্ষ্ট দেউতাক ফোন কৰিলো আজি কথা পাতি আছিলো যে মানে এটা মই ডিজিটেল বোৰ্ড কিনিম ভাবি আছিলো আৰু দেউতাহঁতে প্ৰথমতে কি কয় পইচা ইমান খৰচ হ'ব কাৰণ ডিজিটেল বোৰ্ড এটাত 1 লাখৰ বেছি প্ৰাইচ আছে মই আজি বহুত কোম্পানীৰ লগত কথা পাতিলো ইনষ্টলেচন সব মিলাই 1.5 লাখ মান যাব মই কিনো বুলি ক'লে কিনি দিব পাৰো এতিয়া এই মোমেন্টতে মই কিনি দিব পাৰো কিন্তু যেতিয়া তুমি নিজে ইনকাম কৰিবা ন কিবা এটা পইচা খৰচ কৰাৰ আগত তুমি 10 বাৰ ভাবিবা মানে তো দেউতাই মোক ক'লে মানে তোৰটো ইমান ষ্টুডেন্ট আছে তাৰপিছত মই ক'লো বেলেগ কিছুমানেতো ডিজিটেল বোৰ্ডত পঢ়ায় তেতিয়া মোৰ দেউতাই এটা কথা ক'লে যে বেলেগ কিছুমানে ডিজিটেল বোৰ্ডতো পঢ়ায় কিন্তু হ'লেও তোক কিমান মানুহে কিয় ভাল পায় বা তোৰ ওচৰতে কিয় পঢ়িব আহে এটা কোৱালিটি আছে ন সেই কথাটো মই ৰিয়েলাইজ হ'ল মানে বেলেগত তুমি বহুত কিবা কিবি পাবা ডিজিটেল বোৰ্ডত পঢ়াব বা বহুত কিবা টেকনলজি আহি যাব কিন্তু মই এতিয়াও আউটডেটেডে হৈ আছো মই হেতুৱে কৈছিলো মই এতিয়া আউটডেটেড হৈ আছো আৰু তেতিয়া মই এইটো ক'লো সিহঁততকেতো মই ভাল বস্তু কিনিবহে পাৰো এতিয়া মন গ'লে কিন্তু দেউতাই ক'লে সদায় মানুহে কোৱালিটিটো চাই কোৱালিটি তুমি আউটডেটেড থাকা মই 5 বছৰ আগতে ইউটিউবত যেনেকে তেনেকে পঢ়াই আছো এতিয়াও বাট তোমালোকে টেকনলজিতকে বেছি কি লাগে তোমালোকক কোৱালিটি লাগে ন আৰু সেইখিনি মই প্ৰভাইড কৰো কুৱেশ্যন বহুত ধুনীয়া দিছে ভিজিট থেংক ইউ সো মাচ অন্তৰিক্স ইষ্ট অৰ ৱেষ্ট হুজিত দা বেষ্ট থেংক ইউ সো মাচ তোমালোকে মৰম দিয়াৰ কাৰণে আৰু
নাই মই ডিসাইড কৰিলো মই ডিজিটেল বোৰ্ড ল'ম কাৰণ মোৰ সো লাইফত শখ পুৰা কৰিব লাগে হয় নে নহয় তো মই ডিজিটেল বোৰ্ড ল'ম মই ডিসাইড কৰিলো জাস্ট মই এই ঘৰটো মই চেঞ্জ কৰি লওঁ মানে মই বেলেগ এটা ঘৰত গৈ লওঁ তাৰপিছত মই ডিজিটেল বোৰ্ড লৈ আছো অতি সোনকালে 2-3 মাহ লাগিব ঘৰটো চেঞ্জ হ'ব তাৰ পিছদিনে ডিজিটেল বোৰ্ড উঠাই লৈ আহিম সেইটোৱে মই ভাবি আছো কাৰণ ঘৰটো চেঞ্জ কৰিলে আকৌ নিব লাগিব প্ৰব্লেম হৈ যাব ঠিক আছে এতিয়া আমি ক্লাছ ষ্টাৰ্ট কৰি আছো ৰখা মই যোৱা 9 তাৰিখে জয়েন হৈছো আপোনাৰ ক্লাছটো সো সেইকাৰণে মই মেথছৰ টেষ্টটো ভালছে এপিয়াৰ কৰিব নোৱাৰিলো নেক্সট টাইম ভালকে এপিয়াৰ কৰি দিবা একো নাই ঠিক আছে 1 মিনিট দিয়া মোক মই পিডিএফটো বনাই লম আজি লৰালৈ হৈ গ'ল ন সেইটো কাৰণে পিডিএফটো বনাই লওঁ ৰখা পঢ়িব হলে ভঙা টেবুলতো পঢ়ি টপ কৰিব পাৰে বিজিটিএছ সেইটো কাৰণেতো কোনোবাই মানে ঠাট্টা কৰে নিউজ চেনেলবিলাকত দিলে লেমৰ পোহৰত চাকিৰ পোহৰত পঢ়ি যেতিয়া মানুহে টপ কৰে কিন্তু যোনে সেই বস্তুটো কৰিছে ন তেওঁহে জানে এতিয়া মোৰ কাৰণে এজন মোৰ ঘৰৰ সন্মুখতে এগৰাকী ছোৱালী আছিলে তাই ঘৰটো কেঁচা হয় তাই ক'তো টিউচন কৰা নাই তাই চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়িছিলে যোৱা 2 বছৰ আগতে তাই মেট্ৰিকত 85% পাইছিলে মোৰ কাৰণে কিন্তু সেইটো 85% মোৰ কাৰণে আসামৰ টপ ৰেংকটোৰ সমান হয় মোৰ মনত কাৰণ তাই একো সুবিধা পোৱা নাই তাই দিন আমাৰ তাতে যেতিয়া কাৰেণ্ট গুচি যায় আমি সবে ইনভাৰ্টাৰৰ ওচৰত থাকো তাই তেতিয়া চাকিৰ পোহৰত পঢ়ে তাই ইমান ভাল লাগিছিলে মোৰ ফালৰ পৰা পুৰস্কাৰ দিছো তাইক মই আৰ্থিক সাহায্য মোৰ ফালৰ পৰা মই তাইক পুৰস্কাৰ দিছো আৰু মোৰ কাৰণে সেইটোৱে ডাঙৰ কথা ডিজিটেল বোৰ্ডত পঢ়াব নেকি চেষ্টা কৰিম আপোনাৰ নিচিনা কোনেও পঢ়াব নোৱাৰে মৃদুস্মিতা মোতকে ভাল হয়তো পঢ়াব পাৰে নাজানো কিন্তু মই নিজৰ 100% দিওঁ আৰু ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰি আছো ঠিক আছে আমাৰ এতিয়া স্ক্ৰীন শ্বেয়াৰ হৈ আছে আৰু সাউণ্ডটো আহি আছে এতিয়া আমি কথা নহয় এতিয়া আমি পঢ়ো তাৰপিছত আকৌ পঢ়াৰ শেষত আকৌ অকমান সময় কথা পাতিম দিয়া আজি আমি এনচিইআৰটিৰ এক্সাৰসাইজখিনি কৰিবলৈ গৈ আছো আৰু এই এক্সাৰসাইজখিনি কৰাৰ আগতে কথাটো কৈ থওঁ আমি আজি স্পিডত কৰিম কাৰণ কিয় কাৰণ এইটোৱে যে আমি এই ৰিয়েল নাম্বাৰ চেপ্টাৰটো অলৰেডি 2টা ক্লাছ কৰিলো য'ত আমি গোটেইখিনি বস্তু সলভ কৰিলো এক্সাম্পলছ তো সেই এক্সাম্পলৰ নিচিনা কুৱেশ্যনবিলাকে আজি তোমালোকে দেখিবলৈ পাবা কুৱেশ্যনবিলাক ইংলিছতো থাকিব অসমীয়াতো থাকিব আৰু মই কৰাৰ লগে লগে তোমালোকেও কৰি গৈ থাকিবা 1.1 এক্সাৰসাইজ কিতাপখন উলিয়াই লোৱা ফাৰ্ষ্ট কুৱেশ্যন তোমালোকৰ এবাৰ ৰিভিজন হৈ যাব গোটেই চেপ্টাৰটো আমি এটা এটা কুৱেশ্যন কৰি যাম জাষ্ট হা এনেকুৱা কুৱেশ্যন আহিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইউক্লিডছ ডিভিজন লেমা আমি কেনেকৈ ইউজ কৰোঁ তেতিয়া চবৰে হয়তো মনত আছে অলপ অলপ ইউক্লিডৰ আমি এইচএফ উলিয়ালে ডাইৰেক্ট কেনেকৈ কৰোঁ এনে আমি মানে চিষ্টেমটো নোপোৱা হ'লে আমি ডাইৰেক্ট এনেকৈ উলিয়াই দিলোঁ হয় কিন্তু ইয়াত এইটো নোৱাৰা আমাক এইটো উলিয়াব লাগিব আৰু আই হোপ এইটো মনত আছে তোমালোকৰ কি এ ইউ এ ইকুৱেল টু বি কিউ প্লাছ আৰ য'ত 0 লেছ দেন ইকুৱেল টু কিউ লেছ দেন আৰ এইটো আছিলে ন নে 0 লেছ দেন ইকুৱেল টু আৰ কিউ কোনটো আছিলে কোৱা মই ভুলকৈ লিখিছোঁ তোমালোকে শুদ্ধটো জানিব লাগে চোৱা এতিয়া 135 আৰু 225 আছে আমি এনেকুৱা থাকিলে কি কৰোঁ সদায় ফাৰ্ষ্ট কি কৰোঁ সৰুটোৰে ডাঙৰটো হৰণ কৰোঁ ছাইডত 225 135 ডিভাইড কৰিলে কি হ'ব এবাৰ যাব চোৱা আজিৰ ক্লাছটোত আমি স্পীডত কৰিম থিয়ৰী অলৰেডি মই পঢ়োৱা আছে আজি জাষ্ট আমি ৰিভিজনহে কৰি আছোঁ এক্সাৰচাইজবিলাক চাই পেলাই ঠিক আছে গতিকে আমি স্পীডত যাম 90 হ'ব তো আমি কেনেকৈ লিখোঁ ভাজ্য মানে 225 ইকুৱেল টু ভাজক মানে যিহেৰে হৰণ কৰিছে 135 ইনটু ভাগফল মানে কিমান বাৰ গৈছে 1 প্লাছ 90 তাৰপিছত আমি চাওঁ ৰিমাইণ্ডাৰটো 0 হৈছে নে নাই 90 0 নহয় চিন্স
r not equal to 0 আকৌ আমি কৰিম এবাৰ কি কৰিম এবাৰ 135 আৰু 90 কৰিম ঠিক আছে তাৰ মানে এবাৰ 90 ৰে আমি 135 ক কৰিম এবাৰ গল 90 45 তো এবাৰ কি লিখিম ভাজ্য মানে 135 equal to 90 into 1 plus 45 ঠিক আছে তো আকৌ 0 নহল since ৰিমাইন্ডাৰ not equal to 0 আকৌ কৰিব লাগিব এবাৰ এটো আৰু এটো ঠিক আছে তো এবাৰ আকৌ কৰিম 45 এৰে 90 দুবাৰ গল 90 0 হৈ যাব তো এবাৰ কি পাম আমি 90 equal to 45 into 2 plus 0 here আমি ৰিমাইন্ডাৰটো 0 পালো therefore কি হ'ব যোনটোৰে আমি ডিভাইড কৰিছো b2 হেটোই হ'ব আমাৰ গসাউ ইংলিশত hcf equal to 45 ঠিক আছে আই হোপ তোমালোকে বস্তুটো বুজি পালা তেনেকে কৰিব লাগে এই গুটে কেটা তেনেকে কৰা ডাঙৰ কোৱেশ্চন আহিলে অকমান বেছি টাইম লাগিব তোমালোকৰ আমি লাষ্ট ক্লাছতো 3টা 4টা মান এনেকুৱা কোৱেশ্চন কৰিছো তো তোমালোকে নিজে কৰিব পাৰিবা মই বাৰে বাৰে একেটা বস্তু বুজাই নাথাকো আৰু হোমৱৰ্ক কৰিবা একেটা নিজে ঠিক আছে আমি নেক্সট টপিকত যাওঁ জলদি 45 answer yes sir mathsৰ ক্লাছ টেষ্টত 20 out of 20 পাইছো sir lesson 1 ৰ আজি ৰিভাইজো হল বঢ়িয়া বঢ়িয়া এতিয়া চোৱা আমি এটো আহিছে নেক্সট কোৱেশ্চন 2 নম্বৰটো এটো আমি কৰিম যিকোনো যোগাত্মক অযুগ্ম সংখ্যা অখণ্ড কি হ'ব লাগিব যোগাত্মক পজিটিভ প্লাস হ'ব লাগিব অযুগ্ম মানে অল হ'ব লাগিব 135 হেনেকুৱা আৰু অখণ্ড মানে ইন্টিজাৰ নাম্বাৰ বিলাক 135 এবিলাক কি আহি 6q 6q + 3 6q + 5 আমি एग्जांपलও লাষ্ট ক্লাছত দুটা एग्जांपल এনেকুৱা টাইপ কৰিছিলো এনেকুৱা ধৰিলে আমি কি কৰো নরমালি আমি কি জানো a = bq + r ঠিক আছে এতিয়া এনেকুৱা কোৱেশ্চনত চোৱাচোন a টোৰ লগত মিলাই চোৱা q লগত ইয়াত 6 আছে ইয়াত q লগত b আছে তো আমি কি লিখিম চোৱা let b = 6 কাৰণ ইয়াত 6 আছে therefore ইউক্লিডৰ ডিভিজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইংলিশৰ হকেলে লিখিবা বাই ইউক্লিডছ ডিভিজন লেমা এনেকে সো মই ইংলিশতো লিখি আছো তোমালোকে ডাবল লিখিব দৰকাৰ নাই এটা মিডিয়ামে এবাৰে লিখিবা ইউক্লিডছ ডিভিজন লেমা কি a = bq + r where কি হ'ব লাগিব 0 <= r <= b এটো হ'ব লাগিব ঠিক আছে এতিয়া ইয়াৰ কি হ'ব a = b জায়গাত আমি 6 ধৰিছো 6q + r and r টো কি হ'ব লাগিব 0 <= r আৰু b মানে ইয়াত 6 আছে therefore r কি হ'ব পাৰে কোৱাচোন r এটা কি অখণ্ড সংখ্যা r q আৰু r এবিলা অখণ্ড সংখ্যা হয় কি হ'ব পাৰে 0 1 2 3 4 5 আমি কৈছিলো ইকুৱেল থাকিলে এফালৰটো হ'ব কিন্তু এফালে ইকুৱেল নাই তো 5 লৈকে হ'ব therefore a = কি হ'ব 6q + 0 or 6q + 1 or 6q + 2 মানে r ৰ জায়গাত গুটে কেটা ভ্যালু বহাই বহাই গৈ থাকা a টো যিকোনো এটা হ'ব or 6q + 3 or 6q + 4 or 6q + 5 ঠিক আছে একেটা হল এতিয়া চোৱা নাও 6q কি হৈছে 6q + 1 2 3 4 5 6 5 6 লৈকে নাহে এটা আমি উলিয়াব কি লাগে চাবা ঠিক আছে উলিয়াব কি লাগে অযুগ্ম এতিয়া আমি যদি ইয়াত চাও when a = 6q মানে 2 * 3q 2 টো কমন লৈ ললে ঠিক আছে and আৰু a = 6q + যদি 2 হয় তাৰ তেতিয়াও কি হ'ব 2 টো যদি কমন লৈ লও ইয়াৰ পৰা 2 কমন ললে কি হ'ব 3q প্লাস এটো 2 আছে 2 এটা আগত লৈ ললো কমন তেতিয়া 1 থাকিব ঠিক তেনেকে a = যদি মই 6q + 4 টো কৰো কি হ'ব 6q + 4
2 এটা কমন ললো মানে 2 ৰে হৰণ কৰি দিয়া এটা 2 আগত লৈ আহিলো তেতিয়া 6 কিউ আছে কি হ'ব 3 কিউ 4 আছে কি হ'ব 2 হৈ গ'ল তো এই গোটেই কেইটাতে যদি চোৱা তুমি 2 ৰে পূৰণ হৈ আছে তাৰ মানে গোটেই কেইটা কি হ'ব যিকোনো সংখ্যা যদি 2 ৰে পূৰণ হৈ আছে মানে ইনটু 2 হৈ আছে সেইটো কি হ'ব যুগ্ম সংখ্যা হয় নে নহয় যিকোনো সংখ্যাক 2 ৰে পূৰণ হৈ আছে মানে যুগ্ম সংখ্যা therefore a equal to 6q or 6q plus 2 or 6q plus 4 is an even number ঠিক আছে অসমীয়াত লিখিবা আৰে এক জেগা শেষ হৈ থাকিলে সৰি অসমীয়াত লিখিবা a equal to 6q plus 2 or 4 is an even number অসমীয়াত এটা যুগ্ম অখণ্ড সংখ্যা তাৰপিছত লিখিবা যিকোনো অখণ্ড সংখ্যাই কি হ'ব হয় যুগ্ম নহলে অযুগ্ম ঠিক আছে ইংলিশত লিখিবা এনি ইন্টিজাৰ্স আৰ ইভেন অর অড হয় যুগ্ম হ'ব নহলে অযুগ্ম হ'ব তো একেটা যদি যুগ্ম হ'ল তো বাকি কেটা অযুগ্ম হ'ব therefore a equal to 6q plus 1 6q plus 3 and 6q plus 5 are odd numbers ইয়াতে অযুগ্ম অখণ্ড সংখ্যা ঠিক আছে তেনেকে লিখি দিলে হ'ল হৈ যাব তেতিয়া অসমীয়াত লিখিলে লিখিবা একেটা অযুগ্ম অখণ্ড সংখ্যা আহে বুজি পাইছা তোমালোকে ঠিক আছে নেক্সট চোৱা নেক্সট কোৱেশ্চন এটা চোৱা সেম টাইপত আকৌ এটা এবাৰ অকমান বেলেগ হ'ব জাস্ট ধৰাটো গম পালে হ'ল এবাৰ চোৱা এবাৰ কি দেখাব লাগে যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ 3m বা 3m + 1 এটা বৰ্গটো এটো আৰহি বুলি কৈছে আমি 3m লিখি ললে নহব 3m বৰ্গ লিখি ললে বেলেগ হৈ যাব ন তো আমি m নধৰো এবাৰ চোৱা মানে এনেকৈ ধৰা চোৱা লেট এ এনেকৈ ইয়াতো 3 আছে তুমি 3 ধৰিবা b = 3 therefore a = কি bq + r ঠিক আছে ইউক্লিডৰ ডিভিজন লেমা মতে লিখি লবা ওপৰত এবিলাক সব লিখিবা কিন্তু দেই তেতিয়াহে মাৰ্কস দিব বাই ইউক্লিডস ডিভিজন লেমা কি a = bq + r য'ত 0 <r b তো ইয়াতে b হল 6 তো a = 3q + r য'ত 0 <r <3 therefore আমি r কি পাম 0 1 2 therefore আমি a পাম হয় 3q or 3q + 1 মানে r জায়গাত বহাই বহাই গৈ থাকা or 3q + r মানে এবাৰ হ'ব 2 এইকেইটা পাম এটা আমি উলিয়াব কি লাগে চোৱা দেখাব কি দিছে যিগোটো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ কৰিব লাগে therefore গোটেই কেইটাৰ কাৰণে a স্কয়াৰ উলিয়াবা ঠিক আছে when a = 3q a স্কয়াৰ কিমান হ'ব 3q to whole square কৰি দিয়া তাৰ মানে a স্কয়াৰ হ'ব 3q whole square মানে কি 3 square into q square হয় না a b এটো চোৱা a b যদি হোল স্কয়াৰ থাকে স্কয়াৰটো ভিতৰত গুচি যায় a স্কয়াৰ b স্কয়াৰ তো এটো কি হ'ব 9q স্কয়াৰ ঠিক আছে বহি তলত লিখিবা হা তাৰপিছত when a = 3q + 1 তো a স্কয়াৰ কিমান হ'ব 3q + 1 হোল স্কয়াৰ এটা আমি ফৰ্মুলা সবৰে আই হোপ মনত আছে a + b হোল স্কয়াৰ ফৰ্মুলা কি 3q স্কয়াৰ + 2 into ab এটো মই বুজাই নাথাকো এটো সবৰে মনত থাকিব লাগে আৰু ঠিক আছে a + b হোল স্কয়াৰ বুলি ভাবি লোৱা 2 into a into b plus b square equal to a square equal to কি হ'ব 9q square plus 6q plus 1 ঠিক আছে আৰু
তুমি উলিয়াব গৈ থাকোতেই চাবা এতে হ'ব বাৰু এটো পিছত চাম দিয়া ঠিক আছে এটো হল আৰু এবাৰ লিখিবা এখিনি বহি তলত হা ইয়াৰ তলত এখিনি when a equal to আৰু এটা কি আছে 3q + 2 এটো নিজে কৰা তো a স্কয়াৰ কিমান হ'ব 3q + 2 হোল স্কয়াৰ 3q square plus 2 into 3q into 2 plus 2 square a plus b whole square so 9q square plus 2 3 গুণ 6 2 গুণ 12 12q plus 4 ঠিক আছে তো আমি গুটে কেটা পালো এখিনি লাগে আই হোপ ডাউট টু ক্লিয়াৰ আছে মান শেয়াৰ টু কিয় হল বুজি পাইছো ভাল কৰি ওকে গুড ইভিনিং আজি সোনকালে কৰিলে নেকি সম্মা দেৱী এছ এছ আমি গ্ৰুপত দি দিছিলো ন সোনকালে কৰিম বুলি হোৱাটসএপ গ্ৰুপতো আৰু আমাৰ এপতো এটা চোৱা ফাৰ্স্ট উলিয়াব কি লাগে চোৱা 3m আৰু 3m + 1 আহি বুলি দেখাব লাগে তো আমি হয় 3m 3 into something হয় 3 into something + 1 এনেকুৱা টাইপত দেখাব পাৰিব লাগিব ইয়াত আমি 9q স্কয়াৰ হে আছে ইয়াতো কিবা বেলেগ এটা হে আছে ইয়াতো কিবা বেলেগ এটা হে আছে তাৰ মানে আমি 3 into something দেখাব পাৰিলে বা 3 into something + 1 এটো দেখাব পাৰিব লাগে তো আমি চাও আহাজন when a equal to 3q মানে সৰি 3q আছে 9q স্কয়াৰ প্ৰথমটো a স্কয়াৰ যেতিয়া 9q স্কয়াৰ হয় ঠিক আছে মই ভালকে লিখি দিম ৰাখা পিছত কোনবাই নোটছ পা লিখিলে চাই চাই লিখি নাথাকিবা এতিয়া পিছত নোটছ পা লিখি লব তো a স্কয়াৰ যদি 9q স্কয়াৰ হয় তো আমি 3 ইনটু কৰিব পাৰো ন 3 into 3q স্কয়াৰ হয় না 3 into 3q স্কয়াৰ হৈ গল তিনি এটা জাস্ট আগত লৈ আহিছো কিয় আনিছো কাৰণ আমি m ইনটু দেখাব লাগিব না 3 into m যত আমি m to 3q স্কয়াৰ ধৰিলো তো আমি m to 3 স্কয়াৰ ধৰি ললো হৈ গল তো ইয়াতে আমি 3q স্কয়াৰ উলিয়াব পাৰো নেকি চোৱামচোন না 9q স্কয়াৰ + 6q + 1 9q স্কয়াৰ মানে অলপ আগত চাই আহিলো 9q স্কয়াৰ মানে কি হয় 3m হয় 9q স্কয়াৰ টো প্ৰায় 3m হৈছে ন তো 3m প্লাস এটো কি আছে 2 into 6q মানে 3q হল plus 1 ঠিক আছে এটো এটো আমি হেনেকে কৰিলে নহব সো ইয়াপা আমি তিনি এটা কমন লও ঠিক আছে ইয়াপাও যদি মই তিনি এটা কমন লৈ লও কি হ'ব 3q স্কয়াৰ প্লাস কিমান থাকিব 2q না এই দুইটা পা তিনি এটা কমন ললো এটো পাটো তিনি নাহে +1 থাকিলে তাৰ মানে এটো ইয়াতে মই এটো m ধৰিব পাৰো ঠিক আছে তো 3m + 1 যত আমি ইয়াৰ m কিমান হ'ব 3q স্কয়াৰ + 2q m বেলেগ বেলেগ ধৰিছো দুইটাতে জাস্ট আমি দেখাব লাগে ফৰ্মটো জাস্ট আমি ফৰ্মটো দেখাব লাগে ঠিক আছে এটা 3m পালো এটা 3m + 1 নেক্সট টু কাইনো কৰো আছো নেক্সট a স্কয়াৰ কি আছে 9q স্কয়াৰ + 12q + 4 নেক্সট তো আমি কিবা দেখাব পাৰিব লাগিব এতিয়া চোৱা তিনিটো মই সবপা কমন লৈ লৈ আহিলো হয় কিন্তু ইয়াত 4 আহি গল ন 4 পৰা 3 টো কমন নাহে আমি জাস্ট 3m + 1 আহি বুলি দেখাব পাৰিলে হল ঠিক আছে তো এই তিনি লগত আৰু এটা এক যোগ কৰি দিলে 4 হয় মানে এনেকে যদি কৰো ঠিক আছে এটো সেম টু সেম লিখিলো 4 জায়গাত 3 লিখিলো তাৰ মানে এটা এক বাকি থাকিল তেতিয়া হে 3 একে 4 হ'ব তেতিয়া মই গুটেইটোৰ পৰা 3 এটা কমন লৈ লব পাৰিম 3q স্কয়াৰ + 4q + 1 ঠিক আছে ইয়াৰ পৰা 3 টো কমন লৈ ললো তো 3m + 1 যত আমি হেয়াৰ m টো কি ধৰিলো 3q স্কয়াৰ + 4q + 1 ধৰিলো ঠিক আছে তো আমি গুটেই কেটাতে দেখিলো যে 3 into something + 1 3 into something but লাষ্টৰটোত পালো 3m + 1 therefore আমি কিব পাৰো a square is in the form of কি 3m or 3m + 1 তাৰপিছত কোৱেশ্চনটো লিখি দিবা therefore যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 3m বা 3m + 1 আহি যেটো কোৱেশ্চনত কৈছে প্ৰুফ কৰিবলৈ হেতু লিখি দিবা
স্কুৱেৰটো প্ৰশ্ন মতে হ'ল কাৰণ প্ৰশ্নত স্কুৱেৰ কৰিবলৈ আছে বুজা নাই বস্তু তুমি কি সুধিছা জ্ঞানন্দন ঠিক আছে নেক্সটটো কৰিবা এয়া সেম টাইপত এবাৰ কিউব কৰিব লাগিব এইটো তোমালোকে নিজে কৰি চাবাচোন হা এইটো কিউব কৰিব লাগিব এবাৰ এইটো কিন্তু ইমান আহা নাই আজিলৈকে হা মই জাষ্ট এটা কথা কৈ দিছোঁ এইটো লেছ ইম্পৰ্টেণ্ট হয় মই কোৱা নাই যে এইটো চাই পেলাই নাযাবা চাবা ওপৰে ওপৰে চালে হ'ল এইটো এইটো হয়তো আজিলৈকে অহা নাই কিন্তু কি ঠিক এবাৰেও আহি যাবও পাৰে এনেকুৱা একো কথা নাই চাই যাবা জাষ্ট ইয়াতো 3 ধৰিবা a equal to 3q plus r মানে ইয়াতো b to 3 ধৰিবা ঠিক আছে ইয়াতো b 3 ধৰিবা তাৰপিছত নিজে কৰি চাবা নেক্সট কুৱেশ্যনটো কৰিবা এইটো জাষ্ট HCF উলিয়াব লাগে গসাও উলিয়াব লাগে গসাও তুমি যেনেকৈ উলিয়াবা ইয়াত ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰিব লাগে বুলি কোৱা নাই ঠিক আছে নিজে কৰিবা লাইফ চোৱা এতিয়া নেক্সট কি কৈছে এক্সাৰসাইজ 1.2 আহিলো আমি তলৰ প্ৰতিটো সংখ্যাকে মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখাব লাগে প্ৰডাক্ট অফ প্ৰাইম ফেক্টৰ একেবাৰে সহজ কেনেকৈ কৰোঁ আমি প্ৰডাক্ট অফ প্ৰাইম ফেক্টৰ এটা দেখাই দিওঁ ধৰা 140 প্ৰথম একেবাৰে স্মলেষ্টটোৰে হৰণ কৰিবা আৰু হৰণৰটো তোমালোকে মই ডিভিজিবিলিটি ৰুলটো চাই কোনটোক 2ৰে কেতিয়া যায় 3ৰে কেতিয়া যায় 4ৰে 5ৰে 6ৰে 7ৰে 11 গোটেই কেইটালৈকে মই দেখাইছোঁ কেতিয়া কেতিয়া হৰণ যাব ডিভিজিবিলিটি ৰুলটো চাই ল'বা নাজানিলে হা আকৌ কৈছোঁ বহুত ইম্পৰ্টেণ্ট গোটেই লাইফ টাইম কামত আহিব 2ৰে কৰিলে 35 তাৰপিছত এইটোক 3ৰে নাযায় কেনেকৈ গম পালোঁ 3ৰে নাযায় বুলি দুইটা যোগ কৰি চাম 5 আৰু 3 8 হ'ল 8টোকতো 3ৰে হৰণ নাযায় তো 5 7 তো therefore 140 কিমান পালোঁ 2 কেইটা আছে দুটা তাৰ মানে 2 স্কয়াৰ ইনটু 5 ইনটু 7 ঠিক আছে নেক্সট এটা ডাঙৰ কৰি দিছো ধৰা 3825 3825 তো যদি মই কৰি চাওঁ শেষত 5 দেখিলো গতিকে 5ৰে কৰি দিওঁ ডাইৰেক্ট 5 7 35 মোৰ দৰে মুখত কৰিব পৰা হ'ব লাগিব ঠিক আছে যদি নোৱাৰা সাইডত কৰি চোৱা কিন্তু এক্সপাৰ্ট বনিব লাগিব মোৰ নিচিনা 35 গ'ল তাৰ পিছতে 32 5 6 গুণ আকৌ 5ৰে কৰি দিওঁ 5 15 3 এইটো কেতিয়া 3ৰে হৰণ যাবনে কেনেকৈ গম পাম একে পাছে 6 3 9 9ৰে 9ক 3ৰে হৰণ যায় গতিকে এইটোকো যাব 51 তাৰপিছত যোনে অংক বেছি কৰে তাৰ মনত থাকিব 51 মানে 3 17 গুণ 51 তো তুমি সিৰিয়ালি লিখিবা তেতিয়া পৰীক্ষা দিয়া জনে মানে ভাল পাব চাই 3 আছে মানে সৰুৰ পৰা ডাঙৰ লাগে 3 স্কয়াৰ 5 দুটা আছে আৰু 17 ঠিক আছে তো নেক্সট এইটো সবা এইটো 5ৰে যাব 5005 এৰা যাব চাওঁচোন তোমালোকেও কৰি চোৱা নিজে কৰি থাকা এইটো কিবাৰে হৰণ যায় নে চোৱা তোমালোকে 1001 কিবাৰে হৰণ যায় নে নিজে চোৱা মোক কোৱাচোন 101 ৰ তিনিৰে নাযায় 5ৰে নাযাব 7ৰে যাব নেকি চোৱা যায় লাগিলে সাইডত কৰি 7 গুণ 7 3 0 7 4 গুণ 28 2 1 3 এই 7ৰে গুচি গ'ল ইয়াক 7ৰে কৰিলে 143 143 ডাইৰেক্ট দেখি যোনে মোৰ ডিভিজিবিলিটি ৰুল চাইছা গম পাব 143 11ৰে যাব আৰামত 11 গুণ 11 3 33 11 আৰু 13 এই গোটেই কেইটা প্ৰাইম নাম্বাৰ therefore 5005 কি হ'ব 5 7 11 13 ঠিক আছে তেনেকৈ মনত ৰাখিব লাগিব নেক্সট কোৱেশ্যনত যাওঁ জলদি আহা 7ৰে যাব ইয়েছ নেক্সটটো চোৱা আমি প্ৰুফ কৰিব লাগে যে আমি এটা ফৰ্মুলা পাইছিলোঁ ক্লাছত ঠিক আছে যিকোনো দুটা সংখ্যা যদি লসাগু আৰু গসাগু পূৰণ কৰা তেনেহ'লে সংখ্যা দুটাৰ পূৰণফল হয় LCM into HCF equal to product of the two number এইটো ইয়াত প্ৰুফ কৰি দেখাব দিছে এনেকুৱা কোৱেশ্যন নাহে পৰীক্ষাত ফাৰ্ষ্ট 26 into 91 কৰা কিমান আহিব তাৰপিছত 26 আৰু 91ৰ এবাৰ
LCM উলিওৱা এবাৰ HCF উলিওৱা ঠিক আছে তো এটো আৰু তাৰপিছত ইয়াত যোনটো ওলাব এই দুইটা পূৰণ কৰা এই বস্তুটো আৰু এই বস্তুটো সমান হ'ব লাগিব সেইটো দেখাই দিলে এনসাৰ হৈ গ'ল ঠিক আছে নেক্সট এই প্ৰশ্নটো আমি এনেকুৱা প্ৰশ্ন হেদিনাও কৰিছিলো তোমালোকক আকৌ এবাৰ ৰিভিজন কৰাই দিম আহা কি কৰিব লাগে LCM আৰু HCF এবাৰ কি মেথড এপ্লাই কৰিব লাগে সো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড মৌলিক উৎপাদীকৰণ পদ্ধতি কেনেকৈ কৰিছিলো মনত পেলাম আহা এনসাৰ তোমালোকে কমেন্টত লিখিবা যাৰ সোনকালে হৈ যায় মই এক নম্বৰটো কৰি আছো যাৰ হৈ যায় এনসাৰ সোনকালে লিখিবা আমি কেনেকৈ কৰিম গোটেইকেইটাৰ উৎপাদক ভাঙিম ঠিক আছে প্ৰপাৰ মেথড দি 12 আছে 2 ৰে যাব 6 2 ৰে যাব 3 তো 12 পালো 2 স্কয়াৰ ইনটু 3 15 আছে 5 3 গুণ 15 তাৰ বাহিৰে একোৰে নাযায় 21 আছে 3 7 গুণ 21 তো আমি যদি HCF লাগে মানে গখাও আমি কি কৰো গোটেইকেইটাৰে কমনটো লওঁ আৰু কমন লওঁ আৰু আটাইতকৈ সৰুটো লওঁ ঠিক আছে যোনে ক্লাছ কৰিছে তাৰ মনত থাকিব আটাইতকৈ গোটেইকেইটাতে কমন কি আছে চোৱা 3 আৰু 3 আটাইতকৈ সৰু মানে পাৱাৰ ইয়াত 1 ইয়াত 1 ইয়াত 1 তো একে থাকিব তাৰ মানে এনসাৰ 3 LCM লখাগু ললে আমি গোটেই খোপা লওঁ আৰু গোটেইবিলাক লওঁ আৰু সবতকে ডাঙৰটো লওঁ তো 2 3 5 7 লিখিলো তাৰপিছত ডাঙৰ মানে পাৱাৰটো ইয়াত 2 আছে 2 স্কয়াৰ 3 আছে গোটেইকেইটাতে এক একে আছে তো পাৱাৰ 1 এ থাকিব ইয়াত 5 ইয়াত 7 হৈ গ'ল তাৰ মানে 4 3 5 7 কেনেকৈ কৰিম চোৱা মুখত কৰিবা ঠিক আছে 4 3 গুণ 12 12 5 গুণ 60 60 7 গুণ 7 6 গুণ 42 420 হৈ গ'ল ইজি নেক্সটটো কৰিবা নেক্সটটোত যে অলপ টান লাগিব পাৰে হা নেক্সটটো অকমান দীঘল হ'ব মানে 17 23 29 17 মানে 1 ইনটু 17 23 মানে 1 ইনটু 23 29 1 ইনটু 29 ঠিক আছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কিন্তু এটা কথা আছে চোৱা ইয়াতে এই একটো নিলিখিবা একটো মৌলিক নহয় ঠিক আছে একটোতো মৌলিক সংখ্যা নহয় তো তুমি এইকেইটা ন ডাইৰেক্ট লিখি দিবা এইকেইটা ডাইৰেক্ট এনসাৰ লিখি দিবা ইয়াতে HCF কিমান হ'ব 1 আৰু LCM গোটেইকেইটা পূৰণফল নিজে চোৱা গোটেইকেইটাৰ পূৰণফল হ'ব ইয়াতৰ একো নাই মাজত নেক্সটটো চাওঁ হাচোন 8 9 25 3 নম্বৰটো 8 9 25 8 মানে 2 4 বাৰ হ'ব তুমি কৰি চাব পাৰা 9 মানে 3 দুবাৰ সৰি 2 to the power 4 লিখিব লাগিব 3 to the power square 5 square ঠিক আছে তো আমি যদি HCF উলিয়াও কি হ'ব গোটেইকেইটাৰ কমন একোৱে নাই 2 3 5 আছে 1 LCM যদি উলিয়াও কি হ'ব গোটেইকেইটাত থাকাবিলাক আৰু সবৰ ম্যাক্সিমাম পাৱাৰ সবতে এটাই আছে তো এটা পাৱাৰ লিখিলে হ'ল তো মানে গোটেইকেইটাই আকৌ পূৰণ কৰিব লাগিব যিমান হয় লিখি দিবা ঠিক আছে নেক্সট কোৱেশ্চন হোমৱৰ্ক থাকিলে একেবাৰে ইজি আমি হেদিনা ক্লাছতো এটা কৰিছো এনেকুৱা আই হোপ সবে কৰিবা এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় হা এক্সামৰ কাৰণে মই কৰাই দিছো যোৱা ন কৰাই দিছো ইয়াৰ A দিয়া আছে ধৰা 306 এটা নাম্বাৰ B দিয়া আছে 657 আৰু HCF দিয়া আছে 9 আমি উলিয়াব লাগে LCM লেট LCM ধৰা x ধৰি ললো therefore আমি কি জানো A into B equal to HCF into LCM formula তো A আছে 306 into 657 এটো কোৱেশ্চন বহুত আহিছে কিন্তু এক্সামত 9 into x তো এপা x টো উলিয়াব হলে 9 টো ইয়াত তলত গুছি আহিব divided by 9 তো এটো 9 ৰে হৰণ কৰিলে যিকোনো এটাক 9 ৰে হৰণ কৰিছো 657 9 ৰে যাব নেকি এটা কেনেকৈ গম পাম যাব নেকি যোগফলটো 9 ৰে যাব লাগিব 6 পাছে 11 7 18 যাব
7 গুণ 63 73 তো এইটো কাটিলে 73 হ'ব তো 73 ইনটু 306 যিমান হ'ব ইয়াত লিখি দিবা ঠিক আছে আমি পুৰা স্পীডত কৰি আছো আৰু সবে ওকে সৰি ইয়েছ কোনোবা এজনে কাৰেক্ট কৰি দিছে এইটো 3 হ'ব ইয়েছ ভুল হৈ যায় এইটো 3 হ'ব ঠিক আছে এইটো কোৱেশ্চন নিজে কৰিবা আৰু সলিউশনত মই লাগিলে দি দিম এইটো কোৱেশ্চন আজিলৈকে অহা নাই মানে হা এক্সামত সেইটো কাৰণে লেছ ইম্পৰ্টেণ্ট এইটো এইবিলাক লেছ ইম্পৰ্টেণ্ট ন মই কৰাই নাথাকো আৰু তাৰপিছতে 1.3 এক্সাৰচাইজ আমি কৰি আহিছোঁ সেইদিনা √5 অপৰিমেয় বুলি দেখাব লাগে আমি √3টো কৰিছিলোঁ এনেকুৱা এটাও কৰিছিলোঁ আৰু মই আকৌ কৈছোঁ তোমালোকে এইকোটা কুৱেশ্যন কিন্তু ভালকৈ চাবা দেই মষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰত্যেক বছৰে আহি আছে আৰু মই ভাবোঁ এইবাৰো আহিব তো লাষ্ট ক্লাছত মই ধুনীয়াকৈ বুজাই পেলাই কৰি দিছিলোঁ চোৱা লাষ্ট ক্লাছত আমি √3 অপৰিমেয়টো দেখাব লাগে সেইটো দেখাইছিলোঁ ধুনীয়াকৈ লিখিছিলোঁ বিৰুদ্ধভাৱে আমি ধৰি লওঁ √3 পৰিমেয় বুলি p/q ঠিক আছে তেওঁ সহমৌলিক হয়নে নহয় আমি দেখাওঁ মই আকৌ এবাৰ একেটা বস্তু ৰিপিট কৰি নাথাকোঁ কোনোবাই লাষ্ট ক্লাছটো যদি চোৱা নাই চাই ল'বা বুজি যাবা ঠিক আছে সেম আমি লাষ্ট ক্লাছত এনেকুৱা এটাও কুৱেশ্যন কৰিছিলোঁ য'ত 5 - √3 আছিলে সেম বস্তু আজি আকৌ ৰিপিট হ'ল ইংলিছতো লিখি দিছোঁ অসমীয়াতো লিখি দিছোঁ তোমালোকে নিজে চাই ল'বা কিন্তু এই দুটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে মই আকৌ কৰাই থকা নাই যদিও এক্সাৰচাইজ 1.4 লৈ গৈছোঁ মক টেষ্ট ৰিজাল্ট ভিজিট মেথছৰ মক টেষ্ট দিলোঁতো ৰিজাল্ট ছায়েন্সৰটো দিম ছায়েন্সৰ ক্লাছত ৰখা 2 মিনিট ৰখি লৈছোঁ কাৰোবাৰ কিবা ডাউট থাকিলে কোৱা 1.2 ৰ 6 টো বুজি পোৱা নাই বনশ্ৰী ৰবা 1 মিনিট হা মই চাই আছোঁ 1.2 ৰ 6 টো বুজি পোৱা নাই বুলি কৈছে মই আকৌ বুজাই দিম চিন্তা কৰিব নালাগে আকৌ মই ওপৰত যাওঁ 1.2 ক'ত গ'ল 1.2 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6টো নাই 6টো মই ৰাখা নাই চাগে 6টো এনেকুৱা কুৱেশ্যন নাহে এক্সামত চাগে সেইটো কাৰণে মই ৰাখা নাই 6টো ঠিক আছে মই চাই লওঁ ৰখা 6টো কি আছিলে 1.26 ন 1.2 6টো নাহে চাগে এক্সামত সেইটো যিকেইবিলাক নাহে ন সেইটো কাৰণে মই ৰাখা নাই মানে ওকে এইটো নেকি এক্সপ্লেইন হোৱাই 7 ইনটু এইটো এটা কম্পজিট নাম্বাৰ হয় সেইটো সুধিছিলা এইটো হয়নে বনশ্ৰী এক্সপ্লেইন হোৱাই 7 ইনটু 11 ইনটু 13 প্লাছ 13 আৰু এটা আছে 7 ইনটু 6 এই দুটা যৌগিক সংখ্যা প্ৰুফ কৰিব লাগে এইটো হয়নে নহয় ছাৰ আই এম প্ৰাউড অফ ইউ আমাৰ ভালৰ বাবে আপুনি 1.5 লাখ চৰকাৰী ডিজিটেল বৰ্ড কিনিব সঁচা কথা ক'লে লেপটপত বেষ্ট আছে ভিজিট থেংক ইউ মই চাই লওঁ মানে মই লেপটপ দিনতো মই কম্পিউটাৰ মুখতে থাকোঁ ন মই সেই নিজৰ ফালেও চাইছোঁ মানে নিজৰ হেল্থৰ কাৰণেও পইচা যাব কিন্তু মানে মই তেতিয়া এনি টাইম স্ক্ৰীণত চাই থাকিব নালাগে অ'কে ঠিক আছে মই 1.2ৰ যিহেতু তোমালোকে ৰিকুৱেষ্ট কৰিলা মই এইটোও কৰাই দিছোঁ কোনোবা এজনে এই 5টো বুজাই দিব লাগে বুলি ক'লে আৰু এইটোও কৰাই দিম চিন্তা কৰিব নালাগে ঠিক আছে চোৱা এইটো চাওঁ ফাৰ্ষ্ট 6 টু দি পাৱাৰ n টো 0ৰে শেষ হ'ব পাৰে নে নাই বুলি কৈছে ঠিক আছে চোৱা যিকোনো এটা সংখ্যা যদি 0ৰে শেষ হয় কেনেকুৱা থাকে 10 20 30 এইবিলাক 0ৰে শেষ হ'লে সিহঁতক 5ৰে হৰণ যাব লাগিব তো লিখিবা যিকোনো সংখ্যা 0ৰে শেষ হ'বলৈ 5ৰে বিভাজ্য হ'ব লাগে 20ৰে বিভাজ্য হ'ব লাগে হেয়াৰ 6 টু দি পাৱাৰ n মই যদি 6টো মৌলিক উৎপাদকত ভাঙো কি হ'ব 2 * 3 টু দি পাৱাৰ n
তাৰ মানে 2 to the power n into 3 to the power n কিন্তু ইয়াততো 5 নাইয়ে কিন্তু ইয়াত 5 সংখ্যাটো নাইয়ে হয়নে না 5 এর বিভাজ্য তেতিয়াহে হ'ব যেতিয়া ইয়াত 5 এটা থাকিব ইয়াত নাই therefore 6 to the power n কি হ'ব সংখ্যাটো 0 ৰে শেষ নহয় ঠিক আছে হৈ গ'ল নেক্সট আৰু এটা সুধিছিলে কোনোবা এজনে 6 নম্বৰ কোৱেশ্চনটো মই লিখি দিছো 7 into 11 into 13 plus 13 and 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 okay these two are composite number আমি proof কৰিব লাগে কেনেকৈ কৰিম চোৱা ফাৰ্স্ট নাম্বাৰটো চাওঁ ফাৰ্স্ট নাম্বাৰ এক্সামত এনেকৈ লিখি ল'বা তো এই নাম্বাৰটো বাৰু যদি মই 13 ইয়াতো আছে 13 টো কমন লৈ ল'ব পাৰো চোৱা এই গুটেটো এটা এক্সট্ৰাকে আছে এটো এটা এক্সট্ৰাকে আছে হেনেকে ভাবা তো ইয়াতো 13 পূৰণ হৈ আছে ইয়াতো পূৰণ হৈ আছে তো 13 টো মই কমন লৈ ললো তো ইয়াত বাকি কি থাকিল 7 into 11 প্লাস ইয়াত কি বাকি থাকিব 13 ৰ পৰা যদি 13 উঠাই আনো 1 বাকি থাকিব তেতিয়াহে 13 গুণ 13 হ'ব 7 11 77 প্লাস 1 কিমান হ'ব 13 into 78 ঠিক আছে তো এটো এটা যৌগিক সংখ্যা হ'ব মৌলিক সংখ্যা কেতিয়া হয় যেতিয়া মৌলিক সংখ্যা হলে সংখ্যাটো উৎপাদক হয় 1 হ'ব নহলে আৰু সেই নাম্বাৰটোৱে হয় এটো মৌলিক সংখ্যা কিন্তু ইয়াত 13 আহিল 78 আহিল তো সংখ্যাটো মৌলিক সংখ্যা সৰি যৌগিক সংখ্যা therefore অসমীয়াত লিখিবা এই সংখ্যাটো যৌগিক সংখ্যা বা ইংলিছত লিখিলে this number is a composite number ঠিক তেনেকৈ নেক্সটটো চোৱা 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 ইয়াত আমি কি কমন ল'ব পাৰো চোৱাচোন এফালে 5 আছে ইয়াতো 5 আছে তো 5 টো কমন লৈ লওঁ ইয়াত কি থাকিব 7 into 6 into 4 5 টো লৈ আহিলো 3 into 2 into 1 plus 5 ৰ জায়গাত কি আহিব 1 আহিব কাৰণ 5 টো কমন লৈ ললো 5 into এটো কিমান হ'ব 7 6 গুণ 42 42 4 গুণ কিমান তাতকে মই কেনেকৈ কম টাইমত কৰিম চাবা মই চালো এটো কৰো আকৌ কৰিম নে মই কি কৰিম চোৱা 7 6 গুণ 42 বাকি একেটা এক্সট্ৰা কে লিখো 4 3 গুণ 12 12 গুণ 24 তো 42 আৰু 24 পূৰণ কৰি দিয়া 4 গুণ 8 4 4 16 4 2 গুণ 4 4 গুণ 8 হৈ গল 8 0 1008 আহিব লাগে নেকি মানে নহয় মোৰ যদি ভুল হয় তোমালোকে কবা মোৰ লগে লগে কৰি যোৱা ঠিক আছে তো এটো এটা কি কম্পোজিট নাম্বাৰ লিখি দিবা দিস ইজ অলসো এ কম্পোজিট নাম্বাৰ এটো এটা যৌগিক সংখ্যা আই হোপ মই বনশ্ৰী আৰু আমাৰ জুনে জন্তু কোৱেশ্চন খুদিছিলে এনসাৰটো দিব পাৰিলো অনুষ্কা পেপাৰ সেটিং কৰা জনে ঠগি দিব পাৰে আমি নাহে বুলি ভাবিলো অন্তৰিক্ষে ঠিক কৈছে কোৱেশ্চন নম্বৰ 6 টোত এক্সপ্লেইন কৰিব দিছে ষ্টেটমেন্টটো কেনেকৈ লিখিম হেনেকে লিখি দিলেই হ'ল আমি ঠিক আছে কিবা এটা নাম্বাৰ কমন ললে তাত কিয় এক আহে মোক সমদ্বীপে খুদিছে মই কৈ দিছো চোৱা যিকোনো নাম্বাৰ এটা ধৰা 1 আমি আগত কি কমন লৈছিলো 13 টো ঠিক আছে এই নাম্বাৰটো বা 13 কমন ললো এই নাম্বাৰটো কি হৈ আছে 13 13 into 1 ঠিক আছে 13 13 into 1 তো 13 ৰ পৰা যদি মই 13 টো কমন লৈ আহো কি এক এটা বাকি থাকিব হেতু কাৰণে এটা উদাহৰণ দিছো চোৱা 26 plus 13 আছে এটা উদাহৰণ ধৰা 26 x আছে ধৰা ঠিক আছে তো ইয়াত মই 13 টো কমন ললে বুলি কলো তো ইয়াত বাকি কিমান থাকিব 2x তুমি উল্টাই ঘূৰি চাবা এটো হয় নে নহয় 13 into 2x কৰিলে 26x প্লাস এখিতে কিমান আহিব 1 আহিব কিয় কাৰণ এই 13 টো into 1 হৈ আছে তো এই নাম্বাৰটো যদি কমন লৈ আহো একটো বাকি থাকি গল আৰু তুমি হৈছে নে কাৰেক্ট কৰি চাবলৈ উল্টাই ঘূৰি চোৱা 13 into 1 কৰিলে 13 হ'ব বুজিছা এনেকে ওকে বুজি পাইছো বনশ্ৰী ঠিক আছে বঢ়িয়া আমি নেক্সট এটা এক্সাৰসাইজ একেবাৰে সৰু এক্সাৰসাইজ একেবাৰে সৰু বস্তু কিছুমান কিন্তু তাৰ পৰা এমসিকিউ আহে
ইয়াৰ পৰা MCQ আহিব চাবা মই কৈ লিখি দিছো 100% চোৱা কনসেপ্ট এটা আছে লাষ্ট ক্লাছতো আমি পঢ়িছিলো আৰু আজি আমি এতিয়া আকৌ পঢ়িম সাৱধি নে নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি মই লিখি দিছো ফাৰ্স্ট কনসেপ্টটো মই ক্লাছতো লিখিছিলো এটা আছে সাৱধি দশমিক বিস্তৃতি ঠিক আছে সাৱধি দশমিক বিস্তৃতি ইংলিছত কোৱা হয় টাৰ্মিনেটিং এটা আছে নিৰৱধি দশমিক বিস্তৃতি ইংলিছত কোৱা হয় নন টাৰ্মিনেটিং তো এটো কেতিয়া হয় জানানে যিকোনো এটা সংখ্যা যদি p/q আকাৰত প্ৰকাশ কৰিব পাৰা সেইটো কি বুলি কোৱা হয় তেতিয়া পৰিমেয় সংখ্যা মানে ৰেশনাল নাম্বাৰ তো p/q আকাৰত যদি প্ৰকাশ কৰিব পাৰা আৰু q টো তলত যোনটো আছে q হেতুত যদি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m r হে হয় মানে কিউত অকল কিউৰ উৎপাদক বিশ্লেষণ আমি যদি কৰো তাত অকল 2 আৰু 5 পাম তাৰ বাহিৰে বেলেগ একো নোপোৱা তেতিয়া দশমিকটো এটা সময়ত গৈ শেষ হৈ যাব তেনেকে 0.1267 কিবা কিবি যিমান আহে এটো যদি আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো কিউত অকল 2 আৰু 5 উৎপাদকহে পাবা তলত ঠিক আছে আৰু যদি নন টাৰ্মিনেটিং হয় মানে গৈয়ে থাকে এটো কেতিয়াও শেষ নহয় ডট ডট থাকে কিছুমান চাবাচোন তো তেতিয়া কিউত কি হয় জানে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m ৰ বাহিৰেও আৰু কিবা এটা থাকে ঠিক আছে 2 আৰু 5 ৰ বাহিৰেও আৰু বেলেগ সংখ্যা থাকিলে নন টাৰ্মিনেটিং হয় কনসেপ্টটো মনত ৰাখিবা নোটছটো আমাৰ লাষ্ট ক্লাছত লিখা আছিল হেতু কাৰণে মই লিখি থকা নাই হা আমি একেটা কৰি চাম এতিয়া ফাৰ্ষ্টটো চাওঁ হাচোন মোৰ লগে লগে সবে কৰি চোৱা 13/3125 আছে মোৰ লগে লগে সবে কৰা তো আমি কি কৰিম ফাৰ্ষ্ট 3125 টো লিখিম 3125 সাইডত কৰা সবে উৎপাদক বিশ্লেষণ শেষত 5 দেখি আমাৰ মনত ফাৰ্ষ্ট কি আহিব 5 ৰে কৰি চাওঁ ওকে 5 6 30 এক থাকিল 5 দুগুণ 10 25 যাৰ মনত থাকিব কি গম পাব 5 ৰে এটো 125 যায় জনে অংক বেছি কৰি থাকে নহলে সাইডত কৰি চোৱা 5 ৰে এটো 25 বাৰ যায় 5 ৰে এটো 5 বাৰ যায় তো 5 টু দি পাৱাৰ 5 পালো এতিয়া মোক কোৱা অপচন 1 এটো টাৰ্মিনেটিং অপচন 2 এটো নন টাৰ্মিনেটিং কোনটো হয় তোমালকে মোক কোৱাচোন নিজে সাৱধি হ'ব নে নিৰৱধি হ'ব মোক কমেন্ট কৰা লাষ্ট ক্লাছটো জনে কৰিছে কি গম পাব পৰিসমাপ্ত মানে সাৱধি 1 বিজিতে ফাৰ্স্ট এনসাৰ দিছে মৃদু পৱন ইয়েস কি কনসেপ্টটো বুজি পাইছে সৌম্যদীপ অজয় গৌৰী দিতিস্মিতা ৰেকিব ঠিক আছে বঢ়িয়া মৃদু পৱন অনুষ্কা জ্ঞানন্দন সবে সাৱধি দিছে দেৱপ্ৰতিম মানে লাষ্ট ক্লাছটো সবে বুজি পাইছা ভাল লাগিছে বহুতে ভাবিব পাৰি ইয়াত 2 টু নাই আছে 2 টু দি পাৱাৰ 0 হৈ আছে বুজিলা নাই 2 টু দি পাৱাৰ 0 হৈ আছে তো হৈ গল ইয়াত অকল লিখি দিবা হা ইয়াত বা এনেকে লিখি দিবা therefore এইটো কি 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m r here therefore ইংলিছত লিখি দিবা দশমিক বিস্তৃতি কি হয় দশমিক বিস্তৃতি সাৱধি মানে টাৰ্মিনেটিং ঠিক আছে ঠিক তেনেকে বাকি গুটেকেটা কৰি চাবা এটো সাৱধি আহিব সো এটো মই মুখত চাই কৰি দিলো 2 কিউব আহিব তো 2 আছে 455 টো কি হ'ব চাবা গুটেকেটা কৰি চাবা ঠিক আছে ঘৰত নিজে একেটা একেবাৰে সহজ কৰি দিছে সো এটো হ'ব টাৰ্মিনেটিং এটো নন টাৰ্মিনেটিং কাৰণ ইয়াত 7 ও আহি গল ঠিক আছে একেটা তোমালকে ঘৰত নিজে কৰি চাবা লাষ্টৰ কোৱেশ্চন চাগে এটো ঠিক আছে এটো লাষ্টৰ কোৱেশ্চন আমাক জাস্ট সুধিছে ইংলিছৰখিনি ইংলিছত চাবা কি সুধিছে পৰিমেয় হয় নে নহয় সুধিছে ফাৰ্স্ট সেকেন্ড সুধিছে যদি পৰিমেয় আৰু p/q আৰ্হিৰ হ'ব তেনেহলে কিউৰ মৌলিক উৎপাদীকৰণ কি হ'ব তলৰটো প্ৰথমটো কোৱেশ্চন চালো পৰিমেয় কেতিয়া হ'ব দশমিকটো শেষ হৈ গল তাৰ মানে এটো পৰিমেয় হ'ব এটো পৰিমেয় ইংলিছত it is rational তাৰ মানে p/q হ'ব আৰু এটো দশমিক বিস্তৃতি সাৱধি দশমিক
বিস্তৃতি কি হয় সাৱধি ইংলিছত টাৰ্মিনেটিং ডেচিমেল এক্সপেনশ্যন therefore কি হ'ব কিউৰ মৌলিক উৎপাদীকৰণৰ বিষয়ে সুধিছে therefore q equal to 2 to the power n into 5 to the power m r here ঠিক আছে নেক্সটটো চাওঁ আহাচোন নেক্সটটো চোৱা তুমি 120 তাৰপিছত 1200 12000 সব ৰিপিটিং হৈ থকা নাই মানে এনেকৈ 120 হ'ল তাৰপিছত 1200 000 চাৰিটা 0 একো মানে ৰিপিটো হোৱা নাই জাষ্ট গৈ আছে ডট ডট হৈ তো তাৰ মানে এইটো অপৰিমেয় সংখ্যা তোমালোকে লাষ্ট ইয়াৰ হয়তো পঢ়িছা যদি ৰিপিটটো নহয় আৰু গৈও থাকে তেতিয়া এইটো অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ হ'লেতো p by q ৰ কথাই নাহে থাৰ্ডটো চোৱা থাৰ্ডটো ৰিপিট হৈছে তাৰ মানে কি জানানে 1 2 3 4 5 6 7 8 9 আকৌ আহিব 1 2 3 4 5 6 7 8 9 তাৰপিছত আকৌ আহিব সেইটো ৰিপিট হৈ গৈ আছে সেম বস্তুটো তো ৰিপিট হ'লেও কিন্তু সেইটো পৰিমেয় সংখ্যাই হয় আই হোপ তোমালোকৰ মনত আছে ৰিপিট হ'লেও পৰিমেয় সংখ্যাই হয় কি হ'ব পৰিমেয় ৰেচনেল নাম্বাৰ আৰু যেহেতু ৰিপিট হৈছে তো এইটো দশমিক বিস্তৃতি কি হ'ব ৰিপিট হৈ গৈ আছে মানে শেষ নহয় কেতিয়াও therefore q to 2 to the power n মানে এনেকৈ লিখিবা q ৰ মৌলিক উৎপাদীকৰণত q ৰ মৌলিক উৎপাদীকৰণত 2 আৰু 5ৰ বাহিৰেও বেলেগ থাকিব ইংলিছৰ সকলে লিখিবা ইন দা prime factorization of q we have other numbers than 2 and 5 ঠিক আছে এইখিনি হৈ গ'ল আমাৰ কোৱেশ্চনছ আজিৰ খতম কৰিছো মই আৰু stop presenting বঢ়িয়া সবে কিবা কিবি এনসাৰ দি আছে চাবলৈ টাইম হোৱা নাছিলে দুইটো অকল ইৰেচনেল বুলি লিখিলে হ'ল ইয়েস দুইটো ইৰেচনেল বুলি লিখিলে হ'ল কাৰণ p by q নাহিবই ন দুইটোত গতিকে লিখিব নালাগে সৌম্যদীপে এটা কোৱেশ্চন কৰিছিল তাৰ এনসাৰ কি হ'ব √6 to the power divided by 2 by 5 হেতু ইৰেচনেল হ'ব √6 divided by 2 into 5 টাৰ্মিনেটিং নে নন টাৰ্মিনেটিং হেতু নন টাৰ্মিনেটিং হ'ব নন টাৰ্মিনেটিং কাৰণ হেতু অলৰেডি ইৰেচনেল নাম্বাৰ হয় তো নন টাৰ্মিনেটিং ঠিক আছে আৰু আজি আমি ক্লাছটো শেষ কৰিছো কাৰণ আজি মই কৈছিলো তোমালোকক সোনকালে শেষ কৰিম বাকি যি বস্তু আছে মই কাইলৈ ডিসকাস কৰিম আজি মোৰ আলহী আহিছে ঘৰত তো প্ৰথম কৰিলো তাপসিনা ভাল লাগিলে থ্যাংক ইউ সো মাচ আগলৈও যাতে ভাল লাগি যায় আমি কাইলৈ লগ পাই আছো হা বাই বাই গুড নাইট